নমস্কাৰ বন্ধু বান্ধৱীসকল, হিয়াজ লাইভৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়, আজি আকৌ পুনৰবাৰ এজন আগশাৰীৰ ইউটিউবাৰৰ ওপৰত মোৰ ব্যক্তিগত মতামতখিনি প্ৰকাশ কৰিবৰ কাৰণেহে এই ভিডিঅ'টো বনোৱা হ'ল। এটা সময়ত টিকটকৰ যোগেদি সমগ্ৰ অসমবাসীৰ মন জয় কৰিবৰ কাৰণে সক্ষম হোৱা এই ইউটিউবাৰগৰাকী এতিয়া কিছুমান ভিডিঅ' বনাই থাকে, চাই লওকচোন। ভাল খবৰ বুলি কৈছে। কি ভাল খবৰ মানে তুমি মমা হৈ মই মমা হ'ম বাৰু। এতিয়া মেইন মই মমা কেনেকে হ'ম, কেলে হ'ম সেইটোতো কেলে লাগে। মই জনামতে বা আমাৰ ওচৰে পাজৰে যিমানখিনি মই জানো, কোনো এজন ভায়েকে নিজৰ ডাঙৰ ভনীয়েকক বা বায়েকক এনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধে। কোনো এজন ভায়েকে নুসুধে মই মমা কেনেকৈ হ'ম, মানে এইটো কি কুৱেশ্যন হয়। মানে আমাৰ এইফালে নুসুধে তেনেকৈ সচৰাচৰ। হয়তো মোৰো ভুল হ'ব পাৰে, যদি আপোনালোকৰ সেইফালে সোধে তেতিয়াহ'লে কমেণ্টত ক'ব পাৰে মোক। এতিয়া কিছুমান তেখেত আমি ভিডিঅ' ক্লিপসমূহ চাই লওঁ আহক। তেওঁ অসমৰ ৰাইজক কি দেখুৱাব বিচাৰিছে প্ৰথমতে চাই লওঁ। ভৰিখন দাঙি থোৱা পুৰা পাখি যাব পাতি গৈছে এজনীয়ে। এইবোৰ তুমি কি দেখুৱালা? আৰু এটা কথা, এই যে পাখিৰ ৰাজবংশীক দেখুৱালা, তাৰ তুমি ক'ত ফ'কাছ কৰিছা ভিডিঅ'টো? মানে কি বুজাব বিচাৰিছা পাখিক? হয়, এইটো কোৱা নাই যে মই ভাল, মই বাৰু বেয়াই, কিন্তু আপোনালোক যোনবোৰক ফ'ল' কৰিছে, যাৰ ভিডিঅ' পাম বুলি ভাল ভিডিঅ' পাম বুলি ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকে আপোনালোকক কি দেখুৱাব বিচাৰিছে চাইছেনে? গাড়ীৰ ভিতৰত হাগা লাগিল, পাখিৰ লগত মিলি নকৰিলে, আকৌ হাগে মানে জ্বালা গোন্ধ লৈ আহি আছো পুৰা। গোন্ধ নোৱাৰি, ইমান নোৱাৰি, মোৰ বেমাৰ হৈ যাব। শেষ একদম মানে নাক ভেজাই গৈছে মানে। এইটো হগা জেগা নি কাকো? এই টুলগেট হয়। মোৰ যে লাগি আছে, কি কৰিছা? ইয়াত নোৱাৰিবা, ইয়াত গালি দিব। খুলি দিলে কাটো দাদা খুলি দিয়ক, বহুত খুলি দিলে পুৰা হাগিব লাগি আছে। গাইছ মানে গুটি ভাঙিলে। আৰু এইকেইদিন পাখি সেন্দুৰ লোৱা নোলোৱালৈকে সেই পাখি একেলগে থাকে কাৰণে বহুতো কুৱেশ্যন উত্থাপন হৈছিল, প্ৰশ্ন মানুহৰ মনত, আৰু সেইটোৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। কিন্তু কথাটো হ'ল, এই ৰ'জ বোলাজনীও দেখোন ছবিকৰ লগত একেলগেই থাকে। সিহঁতে খালি মুখেৰে কোৱা নাই এতিয়ালৈকে যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি, কিন্তু থাম্বনেইলত দেখিছেনে চুমা খোৱা ফটো এইবোৰ, তো ইহঁতে দেখোন একেলগে ঘূৰি ফুৰে, একেলগেই থাকে। আৰু ভিডিঅ'টোত মই যিখিনি ক'লোঁ সেইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত। আমি যিহেতুকে আমাৰ অধিকাৰ আছে যে আমাৰ ব্যক্তিগত মতামতটো আমি ব্যাখ্যা কৰিব পাৰোঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে এই ভিডিঅ'টো বনোৱা হ'ল। ইয়াত মোৰ কোনো হিংসা কৰা কাকো উদ্দেশ্য নাই। যিহেতু আমি এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা, আমাৰ ভাল লগা বেয়া লগাটো আমি মুক্ত কণ্ঠৰে আমি ক'ব পাৰোঁ। সেইটোৰ ওপৰত ভিত্তি কৰিহে এইটো ভিডিঅ' বনোৱা হ'ল। ইয়াত মোক কাকো হিংসা কৰাৰ কথা নাহে। মোৰ যদি ভুল হৈছে কমেণ্টৰ মাধ্যমেৰে ক'ব, আৰু কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। ধন্যবাদ।